আপোনালোকৰ বাবে এটা অতি সুখবৰ আছে যিসকল কেণ্ডিডেটে বৰ্তমান গ্ৰেজুৱেট টিচাৰ টেটত পাছ কৰিবলৈ সক্ষম হৈছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত পাছ কৰিবলৈ সক্ষম হৈছে সেইসকল এতিয়া শিক্ষক হ'বলৈ গৈ আছে একোজন হাই স্কুল আৰু হাই ছেকেণ্ডেৰী স্কুলৰ শিক্ষক হ'বলৈ গৈ আছে গতিকে আপোনালোকে বাৰু এজ এ টিচাৰ হিচাপে যেতিয়া জইন কৰিব তেতিয়া আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী কিমান হ'ব বাৰু যদি আপোনালোকে জানিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ শিক্ষক হিচাপে জইন কৰিলে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিলে আপোনালোকৰ চেলাৰী কিমান হ'ব আৰু পোষ্ট গ্ৰেজুৱেট হিচাপে আপোনালোকে জইন কৰিলে আপোনালোকৰ চেলাৰী কিমান হ'ব তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' মোৰ নাম গৌৰৱ আমাৰ চেনেল অনলাইন খোৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাব পাৰিছে যে এয়া গ্ৰেড 3 পোষ্ট অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ গ্ৰেড 3 পোষ্ট হয় আৰু আপোনালোকৰ গ্ৰেড 3 গ্ৰেজুৱেট টিচাৰৰ পে'মেণ্ট হয় আপোনালোকৰ 14,000 পৰা 70,000 টকালৈ আৰু আপোনালোকৰ গ্ৰেড পে' হ'ব 8,700 টকা তাৰপিছত আপোনালোকৰ বেচিক পে' হ'ব এই পে'মেণ্ট আৰু গ্ৰেড পে' মিলাই আপোনালোকৰ বেচিক পে' হয় গতিকে বেচিক পে' হ'ব আপোনালোকৰ দুটা প্লাছ কৰিলে 22,700 টকা তাৰপিছত আপোনালোকৰ আহিলে ডিএ 55% অৰ্থাৎ আপোনালোকৰ বেচিকৰ 55% হ'ব 12,485 টকা তাৰপিছত আহিলে আপোনালোকৰ এইচআৰটো আপোনালোকৰ ঠাই অনুযায়ী বেলেগ বেলেগ হয় অৰ্থাৎ আপোনালোকে আৰ্বান এৰিয়াৰ হ'লে 8%, ৰুৰেল এৰিয়া হ'লে আপোনাৰ 7%, তাৰপিছত আপোনালোকৰ মেট্ৰ' চিটি হ'লে 10% হ'ব তাৰপিছত আপোনালোকৰ এইটো বেচিকৰ আপোনালোকৰ যদি মই এইচআৰটো 7% ধৰি লৈছোঁ 7% ধৰিলে আপোনালোকৰ হ'ব 1,589 টকা তাৰপিছত আহিলে আপোনালোকৰ মেডিকেল এলাউন্স 600 টকা আৰু আদাৰ এলাউন্স যিসকল শিক্ষক শিক্ষয়িত্ৰী আপোনালোকৰ ৰিম'ট এৰিয়াত পৰে বা আপোনালোকৰ আদাৰ এলাউন্স পায় সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰিব তেখেতসকলে ইয়াত তেখেতসকলৰ আদাৰ এলাউন্সটো ইয়াত দি ল'ব আৰু দি লৈ এই গোটেইকেইটা মিলাই আপোনালোকৰ কি হয় গ্ৰছ চেলাৰী হয় অৰ্থাৎ গ্ৰছ পে' হয় গতিকে আপোনালোকে গ্ৰছ পে'টো হ'ব আপোনালোকৰ এইখিনি টোটেল যোগ কৰিলে আপোনালোকৰ 37,374 আৰু তাৰপিছত আপোনালোকৰ ডিডাকশ্যন হ'ব আপোনালোকৰ 4,152 ৰুপিজ আৰু আপোনালোকৰ ডিডাকশ্যন কিহত হ'ব আপোনালোকে চাই লওক যে আপোনালোকে চাব পাৰিছে ডিডাকশ্যন হ'ব আপোনালোকৰ NPSৰ 10% অৰ্থাৎ আপোনালোকৰ বেচিক প্লাছ ডিএৰ এয়া আপোনালোকে চাব পাৰিছে এয়া আপোনালোকৰ বেচিক পে' আৰু আপোনালোকৰ ডিএৰ এই দুটা প্লাছ কৰিলে আপোনালোকৰ যিমান হ'ব এমাউণ্টটো সেই এমাউণ্টটো 10% আপোনালোকৰ NPSত কাটে অৰ্থাৎ এই দুটা প্লাছ কৰিলে এমাউণ্টটো আপোনালোকৰ 10% হ'ব NPSৰ 3,519 ৰুপিজ আৰু তাৰপিছত আহিলে আপোনালোকৰ প্ৰফেশ্যনেল টেক্স আপোনালোকৰ 208 টকা কাটে সকলোৰে তাৰপিছত আহিলে GIS আপোনালোকৰ GIS কাটিব GT টিচাৰৰ কাৰণে আপোনালোকৰ 200 টকা তাৰপিছত আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনা অৰ্থাৎ MMLSAY 225 টকা তাৰপিছত আপোনালোকে এইখিনি টোটেল আপোনালোকৰ এড কৰিলে হ'ব 4,152 টকা অৰ্থাৎ আপোনালোকৰ এই গ্ৰছ পে'ৰ পৰা আপোনালোকৰ গ্ৰছ পে'টো আছিলে 37,374 গ্ৰছ পে'ৰ পৰা আপোনালোকৰ ডিডাকশ্যনখিনি মাইনাছ কৰিলে আপোনালোকৰ নেট চেলাৰী ইন হেণ্ড আপোনালোকৰ বেংকৰ একাউণ্টত হ'ব 33,000 তাৰপিছত আমি আগবাঢ়িছোঁ গ্ৰেড 2 পোষ্ট অৰ্থাৎ PGT অৰ্থাৎ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এই পোষ্টটো আপোনালোকৰ গ্ৰেড 2 পোষ্ট হয় আৰু এই পোষ্টটোত আপোনালোকৰ পে'মেণ্ট হয় 22,000 পৰা আৰম্ভ হয় 97,000 টকালৈকে আৰু আপোনালোকৰ গ্ৰেড পে'টো হয় 11,800 টকা আৰু আপোনালোকৰ বেচিক পে' হ'ব এই দুটা আপোনালোকৰ প্লাছ কৰিলে পে'মেণ্ট আৰু গ্ৰেড পে' প্লাছ কৰিলে আপোনালোকৰ হ'ব 33,800 টকা তাৰপিছত আহিলে আপোনালোকৰ ডিএ 55% বৰ্তমান চলি আছে গতিকে 33,800ৰ আপোনালোকৰ 55% হ'ব 18,590 টকা তাৰপিছত আহিলে আপোনালোকৰ এইচআৰে আপোনালোকৰ ঠাই অনুযায়ী বেলেগ বেলেগ হয় মই ক'লোৱে ৰুৰেলৰ কাৰণে 7%, আৰ্বানৰ কাৰণে 8% আৰু 10% আপোনালোকৰ মেট্ৰ' চিটিৰ কাৰণে গতিকে এই বেচিকৰ 7% মই ধৰি লৈছোঁ অৰ্থাৎ আপোনালোকৰ ৰুৰেল এৰিয়াৰ কাৰণে মই ধৰি লৈছোঁ 7% আপোনালোকৰ যদি 8% ধৰি ল'ব পাৰে যদি আপোনালোকে আৰ্বানত কৰে 8% ধৰিব আৰু আপোনালোকৰ যদি মেট্ৰ' চিটিত কৰে তেতিয়াহ'লে আপুনি 10% ধৰি ল'ব আৰু এই বেচিকৰ 10% ধৰিব বা এই বেচিকৰ 8% বা এই বেচিকৰ 7% মই বৰ্তমান বেচিকৰ 7% ধৰি লৈছোঁ এই 33,800ৰ আপোনালোকৰ 7% হ'ব এই বেচিকৰ আপোনালোকৰ 7% হ'ব 2,366 ৰুপিজ আৰু আপোনালোকৰ MA অৰ্থাৎ মেডিকেল এলাউন্স হ'ব আপোনাৰ 600 টকা যদি আপোনালোকে আদাৰ এলাউন্স পায় তেতিয়া ইয়াত প্লাছ কৰি ল'ব ইয়াত এমাউণ্টটো বহাই আপোনালোকে গোটেইখিনি প্লাছ কৰিলে আপোনালোকৰ গ্ৰছ পে'টো ওলাই যাব 55,000 এতিয়া 356 ৰুপিজ হৈছে এই গ্ৰছ পে' ইয়াত তাৰপিছত আপোনালোকৰ ডিডাকশ্যন হ'ব 5,970 আপোনালোকে চাব পাৰিছে যে NPSৰ 10% অৰ্থাৎ বেচিক প্লাছ ডিএৰ মই ইতিমধ্যে আপোনালোকক ইয়াত দেখাইছোঁ যে বেচিকৰ আপোনালোকৰ ডিএৰ এই দুটা প্লাছ কৰিলে আপোনালোকৰ এমাউণ্টটো যিমান হ'ব সেই এমাউণ্টটোৰ এই NPSৰ 10% এমাউণ্ট কাটে গতিকে 10% এমাউণ্ট হ'ব সেইটো এমাউণ্টত আপোনালোকৰ 5,239 ৰুপিজ তাৰপিছত আহিলে আপোনালোকৰ প্ৰফেশ্যনেল টেক্স আপোনালোকৰ 208 টকা সকলোৰে একেই তাৰপিছত আহিলে GIS যিহেতু এইটো PGT গ্ৰেড 2 পোষ্ট হয় গতিকে GISটো আপোনালোকৰ 300 টকা কাটিব তাৰপিছত আহিলে আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনা MMLSAY আপোনালোকৰ 225 টকা কাটিব আৰু আপোনালোকৰ টোটেল পে' ডিডাকশ্যন হ'ব আপোনালোকৰ 5,972 ৰুপিজ আৰু আপোনালোকৰ গ্ৰছ পে'টো হ'ব আপোনালোকৰ
55,356 আৰু এই ডিডাকশ্যনটো আপোনালোকে ইয়াৰ পৰা মাইনাছ কৰিলে আপোনালোকৰ চাব পাইছে যে কিমান হ'ব 5,972 আপোনালোকৰ গ্ৰছ পে'ৰ পৰা মাইনাছ কৰিলে আপোনালোকৰ নেট চেলাৰীটো পোৱা যায় অৰ্থাৎ আপোনালোকৰ ইন হেণ্ড বেংকৰ একাউণ্টত আপোনালোকৰ এই চেলাৰীটো পাব 49,380। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেল যদি আপোনালোকে পোনপ্ৰথমৰ পৰা চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ আহি থকা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ। জয় অসম, বন্দে মাতৰম।